নমস্কাৰ বন্ধু বান্ধৱীসকল, ৰাগীতিলৈ আপোনালোকক স্বাগতম। ক্ৰমাগতভাৱে আমি ইণ্ডিয়ান হিষ্ট্ৰী পাৰ্টটো আলোচনা কৰি আছোঁ। আজি আমি ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশনবিলাকৰ বিষয়ে আলোচনা কৰিম। ক'ত কেতিয়া কেনেকৈ অধিৱেশনবিলাক হৈছিলে, ইয়াত কোনে অধ্যক্ষতা কৰিছিলে, সেই সময়ত কংগ্ৰেছৰ যিখন অধিৱেশন হৈছিলে সেই অধিৱেশনখনৰ সময়ত কি উল্লেখযোগ্য ঘটনা সংঘটিত হৈছিলে, তাত কোনে কোনে অংশগ্ৰহণ কৰিছিলে, সেইবিলাকৰ বিষয়ে আলোচনা কৰিম। আমি পাই আহিছোঁ যে কংগ্ৰেছ ইংৰাজসকলে স্থাপন কৰিছিলে। তেওঁলোকে কংগ্ৰেছক এক সুৰক্ষা কৱচ হিচাপে স্থাপন কৰিছিলে। যেতিয়া 1857 চনৰ চিপাহী বিদ্ৰোহ হৈছিলে, 1857 চনৰ চিপাহী বিদ্ৰোহ হোৱাৰ ফলত ইংৰাজসকলে ভয় খাইছিলে যে এনেকুৱা এটা বিদ্ৰোহ পুনৰ হ'বলৈ হ'লে তেওঁলোকৰ ইয়াত অস্তিত্ব নাইকিয়া হ'ব। কাৰণ চিপাহী বিদ্ৰোহত বহুত হিংসা হৈ গৈছিলে, ইংৰাজসকলক বহুত য'তে পায় ত'তে মাৰিছিলে, তেনেকুৱা ধৰণৰ পৰিস্থিতি হৈ গৈছিলে। আৰু সেইকাৰণে তেওঁলোকে আশা কৰিছিলে যে এনেকুৱা এটা সংগঠন গঠন হওক, যি সংগঠনৰ জৰিয়তে তেওঁলোকে তেওঁলোকৰ লগত আলোচনা কৰিব পাৰিব আৰু আলোচনা কৰি গম পাব যে ভাৰতত কি হৈ আছে, বা কিবা যদি বিদ্ৰোহৰ গম পায় তেতিয়া তেওঁলোকে আগতীয়াকৈ ৰেডি হ'ব পাৰিব। সেই অনুসৰি তেওঁলোকে এটা সংগঠন স্থাপন কৰিছিলে, আৰু যিটোক আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ হিচাপে আমি এতিয়া কওঁ, সেই জাতীয় কংগ্ৰেছ স্থাপন হৈছিলে। সেই অনুসৰি তেওঁলোকে যে ভাবিলে তেওঁলোকে এটা সংগঠন স্থাপন কৰিব, সেই অনুসৰি 1883 চনত এলেন অক্টেভিয়ান হিউম নামৰ এজন ইংৰাজ কৰ্মচাৰী, যিজন ব্ৰিটিছৰ অসামৰিক সেৱাৰ কৰ্মচাৰী আছিলে, সেই লোকজনে এখন চিঠি লিখিছিলে কলকাতা বিশ্ববিদ্যালয়ৰ অধ্যয়নৰত ছাত্ৰসকললৈ যে আমি এনেকুৱা এটা সংগঠন গঠন কৰিব খুজিছোঁ, তোমালোকে কেনেকুৱা ভাবা, তোমালোকে ইয়াত নিজৰ মতামত প্ৰকাশ কৰিব পাৰা। সেইকাৰণে এখন চিঠি লিখিছিলে। আৰু 1885 চনৰ 28 ডিচেম্বৰৰ পৰা 31 ডিচেম্বৰলৈ কংগ্ৰেছৰ প্ৰথমখন অধিৱেশন হৈছিলে, আৰু সেইখন হৈছিলে বম্বেত। একদম মনত ৰাখিব দেই, এইকেইটা বহুত ইম্পৰ্টেণ্ট। 1885 চনৰ 28 ডিচেম্বৰত হৈছিলে, আৰু সেই যিখন অধিৱেশন হৈছিলে সেই অধিৱেশনখন গোকুল দাস তেজপাল সংস্কৃত মহাবিদ্যালয়ত অনুষ্ঠিত হৈছিলে, আৰু ইয়াত 72 জন লোকে অংশগ্ৰহণ কৰিছিলে। সেই সময়ত ভাৰতৰ ভাইচৰ আছিলে লৰ্ড ডাফৰিন। লৰ্ড ডাফৰিনৰ অনুমতি সাপেক্ষে এলেন অক্টেভিয়ান হিউমৰ সম্পাদনাত আৰু উমেশ চন্দ্ৰ বেনাৰ্জীৰ সভাপতিত্বত কংগ্ৰেছৰ প্ৰথমখন অধিৱেশন হৈছিলে। আমি এতিয়া একাধিক্ৰমে চাওঁ ক'ত কেতিয়া হৈছিলে। ফাৰ্ষ্টখন অধিৱেশনটো আমি পালোৱেই, আৰু হ'লেও এবাৰ চাই লওঁ। প্ৰথমখন হৈছিলে 1885 চনত, আমি সেইখনৰ বিষয়ে পাই আহিছোঁ, আৰু সেইখন হৈছিলে 1885 চনৰ 28 ডিচেম্বৰৰ পৰা 31 ডিচেম্বৰলৈকে। সেইখন হৈছিলে বম্বেৰ গোকুল দাস তেজপাল সংস্কৃত মহাবিদ্যালয়ত, আমি সেইখিনি পাই আহিছোঁৱে। তাত 72 জন লোক উপস্থিত আছিলে, আৰু ইয়াত সভাপতিত্ব কৰিছিলে উমেশ চন্দ্ৰ বেনাৰ্জীয়ে। এতিয়া গোটেইকেইটা সুধি থকা দেখা যায় যে গোটেইকেইটা সুধিব পাৰে। আৰু আমাৰ প্ৰথমৰ পৰা যিকেইখন অধিৱেশন হ'ব, 6-7 নম্বৰ মানলৈকে যিকেইখন অধিৱেশন হ'ব, সেইকেইখনত আমি এই কথাকেইটাই মনত ৰাখিব লাগিব, কেতিয়া হৈছিলে, ক'ত হৈছিলে, আৰু ইয়াত সভাপতিত্ব কোনে কৰিছিলে। ইয়াত সেই সময়ত কংগ্ৰেছে বিশেষ ভূমিকা গ্ৰহণ কৰা নাছিলে। তেওঁলোকেও যেনেকৈ ইংৰাজে ভাবিছিলে যে সংগঠনটো হ'ব, তেওঁলোকৰ লগত আলোচনা কৰিব, আৰু কংগ্ৰেছেও তেনেকৈ তেওঁলোকৰ যিবিলাক সমস্যা আছে সেই সমস্যাবিলাক ইংৰাজক ক'ব, তেওঁলোকৰ লগত শান্তিপূৰ্ণভাৱে আলোচনা কৰিব, তেওঁলোক গোট খাব, তেনেকুৱা ধৰণেহে তাত অনুষ্ঠিত হৈছিলে। তেওঁলোকে বিশেষ ভূমিকা গ্ৰহণ কৰা নাছিলে। আৰু যেতিয়া নৰম দল আৰু গৰম দল দুটা ভাগত ভাগ হৈছিলে, যেতিয়া কংগ্ৰেছলৈ গৰম দল আহিছিলে, তেতিয়াৰ পৰাহে কংগ্ৰেছ বহুত শক্তিশালী ৰূপ লৈছিলে। আৰু সেই সময়ত গভৰ্ণৰ আছিলে লৰ্ড কাৰ্জন। লৰ্ড কাৰ্জনে তেতিয়া কৈছিলে কংগ্ৰেছ অতি সোনকালে বিলুপ্ত হ'ব, আৰু মই সেইটো আশা কৰোঁ। আমি সেইখিনি পাম বাৰু। লৰ্ড ডাফৰিনেও কৈছিলে যে লৰ্ড ডাফৰিনেও বহুত ভাল পোৱা নাছিলে। এওঁ পাছত কৈছিলে যে কংগ্ৰেছ এমুঠি মানুহৰ এটা সংগঠন, সেইটো আমি কোনো ধৰণে ভয় কৰিবলগীয়া কথা নহয়, তেনেকৈ ধৰণে তেওঁ কৈছিলে। আহিলে 1886 চনৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশন, আৰু সেই অধিৱেশনখন হৈছিলে কলকাতাত, আৰু ইয়াৰ অধ্যক্ষতা কৰিছিলে দাদাভাই নৌৰোজীয়ে। এই দাদাভাই নৌৰোজী 3বাৰ কংগ্ৰেছৰ অধ্যক্ষতা কৰিছিলে। প্ৰথম আমি এখন পাইছোঁৱে কলকাতা অধিৱেশন 1886 চনত কৰিছিলে, 1893 চনত কৰিছিলে, আৰু 1806 চনত কলকাতাৰ অধিৱেশনতহে তেওঁ পুনৰ অধ্যক্ষতা কৰিছিলে। আৰু ইয়াত অন্য এটা কথা সোধা দেখা যায়, এই দাদাভাই নৌৰোজী পাৰ্চী ধৰ্মৰ লোক আছিলে। কংগ্ৰেছত যেতিয়া স্থাপন হৈছিলে, স্থাপন হোৱাৰ পৰা এটা নিদৰ্শন দাঙি ধৰিছিলে, ইয়াত যাতে ধৰ্ম নিৰপেক্ষতাটো নাহে তাৰ ওপৰত গুৰুত্ব দিয়া হৈছিলে। প্ৰথম উমেশ চন্দ্ৰ বেনাৰ্জী হিন্দু ধৰ্ম, তাৰপিছত দাদাভাই নৌৰোজী পাৰ্চী ধৰ্মৰ, আৰু এতিয়া আমি পাছত পাই যাম সেইবিলাক প্ৰশ্নও সুধি থাকে দেই, কোনজন পাৰ্চী ধৰ্মৰ আছিলে, কোনজন হিন্দু ধৰ্মৰ, কোনজন মুছলমান ধৰ্মৰ, কোনজন খ্ৰীষ্টান ধৰ্মৰ, এই তেনেকৈও প্ৰশ্ন আহে। সেইকাৰণে সেইখিনিও চাই ল'ব লাগিব। তাৰপাছত আহিলে কংগ্ৰেছৰ তৃতীয় অধিৱেশন 1887 চনত। 1887 চনত কংগ্ৰেছৰ অধিৱেশন হৈছিলে মাদ্ৰাছ বৰ্তমানৰ চেন্নাইত হৈছিলে। অধিৱেশনখনত সভাপতিত্ব কৰিছিলে বদৰুদ্দিন তৈয়দে, আৰু তেওঁ এজন মুছলিম ধৰ্মৰ লোক আছিলে। ফাৰ্ষ্ট হিন্দু
তাৰপিছত পাৰ্চী আৰু এতিয়া মুছলিম আপোনালোকে মনত ৰাখিব তৃতীয়খন অধিৱেশনত মুছলিম আছিলে যিজন আছিলে বদৰুদ্দিন তৈয়ব ঠিক আছে তাৰপিছত 1888 চনৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশন সেইখন হৈছিলে উত্তৰ প্ৰদেশৰ এলাহাবাদত আৰু সেইখনৰ সভাপতিত্ব কৰিছিলে জৰ্জ উইল আৰু তেওঁ প্ৰথম ইংৰাজ লোক আছিলে যিজনে ইংৰাজ লোকে মানে ভাৰতৰ জাতীয় কংগ্ৰেছত সভাপতিত্ব কৰিছিলে আৰু তেওঁ খ্ৰীষ্টান ধৰ্মৰ পৰা প্ৰতিনিধিত্ব কৰিছিলে তাৰপিছত আহিলে 1898 চনৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশন এখন অনুষ্ঠিত হৈছিলে বম্বাইত আৰু ইয়াত সভাপতিত্ব কৰিছিলে উইলিয়াম বেডাৰবনে এওঁ কংগ্ৰেছৰ দুবাৰ মানে দুখন অধিৱেশনত অধ্যক্ষতা কৰিছিলে ঠিক আছে তাৰপিছত আহিলে 1898 চনৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশন সেইখন হৈছিলে কলকাতাত আৰু ইয়াত সভাপতিত্ব কৰিছিলে ফিৰোজ শ্বাহ মেহতাই এইখন হৈছে ষষ্ঠ অধিৱেশন এইখিনিলৈকে মানে আমি সিএলই পঢ়িছো প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ আৰু পঞ্চম ষষ্ঠ প্ৰথমখন অধিৱেশন হৈছিলে বম্বাইত আৰু সেইখন হৈছিলে 1885 চনত তাত সভাপতিত্ব কৰিছিলে দাদাভাই নৰজীয়ে এইখিনিতে এটা কথা থাকি গৈছিলে প্ৰথমতে আমি ভাৰতীয় জাতীয় কংগ্ৰেছ বুলি ইয়াক কোৱা হোৱা নাছিলে প্ৰথমতে ভাৰতীয় ৰাষ্ট্ৰৰ সংঘ বুলি কোৱা হৈছিলে মানে যেটো সংগঠন গঠন হৈছিলে সেই সংগঠনটোক ভাৰতীয় ৰাষ্ট্ৰীয় সংঘ বুলি কোৱা হৈছিলে কিন্তু পাছলৈ ভাৰতীয় জাতীয় কংগ্ৰেছ কৰিছিলে আৰু এই কংগ্ৰেছ নামটো দিছিলে দাদাভাই নৰজীয়ে এতিয়ালৈকে আমি সিএলই পঢ়িলো প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ এনেকৈ পঢ়িলো কিন্তু এতিয়াৰ পৰা পঢ়িম যিকেইখন ইম্পৰ্টেণ্ট হয় ক'ত হৈছিলে এতিয়া ধৰক প্ৰত্যেক বছৰে কংগ্ৰেছৰ অধিৱেশন হয় আৰু ডিচেম্বৰ মাহত প্ৰত্যেক বছৰে মানে এই বছৰ হ'ল এনেকৈ প্ৰত্যেক বছৰ হৈ থাকে আৰু তাত আমি বিশেষ চাবলগীয়া নাই বা কিবা ঘটনা নঘটিলে আমাৰ এক্সামৰ দৃষ্টিকোণৰ পৰা সেইখিনি ইম্পৰ্টেণ্টো নহয় সেইকাৰণে আমি এতিয়া যিখিনি আমাৰ এক্সামৰ দৃষ্টিকোণৰ পৰা ইম্পৰ্টেণ্ট সেইবিলাকেই চাই যাম এতিয়া আহোঁ 1896 চনৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশনলৈ এই অধিৱেশনখন অনুষ্ঠিত হৈছিলে কলকাতাত আৰু ইয়াত সভাপতিত্ব কৰিছিলে ৰহমতুল্লাহ চিয়ানিয়ে ঠিক আছে সেই যিখন অধিৱেশন হৈছিলে এই অধিৱেশনখন এটো কাৰণে ইম্পৰ্টেণ্ট এই অধিৱেশনখনত প্ৰথমবাৰৰ বাবে বন্দে মাতৰম গীতটো গোৱা হৈছিলে যেটো আমাৰ বন্দে মাতৰম গীত আছে সেই গীতটো প্ৰথমবাৰৰ কাৰণে গোৱা হৈছে আমি সকলোৱে নিশ্চয় জানো এই বন্দে মাতৰম গীতটো হৈছে বংকিম চন্দ্ৰ চেটাৰ্জী যিখন আনন্দমঠ নামৰ কিতাপ আছিলে সেই আনন্দমঠ নামৰ কিতাপখনৰ পৰা বন্দে মাতৰমটো লোৱা হৈছিলে ইয়াত দাদাভাই নৰজীয়ে এটা সিদ্ধান্ত দিছিলে সেই সিদ্ধান্তটো ইয়াত গ্ৰহণ কৰা হৈছিলে যেটো ধন নিষ্কাশনৰ সিদ্ধান্ত বা ডেইন অফ ৱেলথৰ তথ্য বুলি কোৱা হয় এই তথ্যটো অনুসৰি কি কৈছিলে যে ব্ৰিটিছে আমাৰ ইয়াৰ পৰা মানে সম্পদ পুঁজি সকলোবিলাক লৈ গৈ আছে তেওঁলোকে আমাৰ কাৰণে একো কাম কৰা নাই তেওঁলোকে নিজৰ উন্নয়নৰ কাৰণে কাম কৰি আছে আৰু হেতু হয়ও আমি যেতিয়া মানে দেখিছো ন ব্ৰিটিছে ইয়ালে কিহৰ কাৰণে আহিছিলে ইয়াত ব্যৱসায় কৰিবৰ বাবে আহিছিলে আৰু পাছত তেওঁলোকে ইয়াৰ পৰা লুটি-পুটি লৈ গৈ আছে এটা তেনেকুৱা ধৰণৰ তেওঁ সিদ্ধান্ত দিছিলে সেই সিদ্ধান্তটো ইয়াত গ্ৰহণ কৰা হৈছিলে ইয়াত দুইটাই ইম্পৰ্টেণ্ট ফাৰ্ষ্ট হ'ল বন্দে মাতৰম গীতটো ইয়াত প্ৰথমবাৰৰ বাবে গোৱা হৈছিলে আৰু ইয়াত দাদাভাই নৰজীৰ যেটো ধন নিষ্কাশনৰ সিদ্ধান্ত সেইটো গ্ৰহণ কৰা হৈছিলে তাৰপিছত আহিলে 1905 চনৰ কংগ্ৰেছৰ অধিৱেশন 1905 চনত এটা ঘটনা ঘটিছিলে কি ঘটনা ঘটিছিলে বাৰু আপোনালোকৰ মনত আছেনে 1905 চনত বংগখন বিভাজন কৰা হৈছিলে মুছলমান লোকক বেছিকৈ ৰাখি এফালে হিন্দু লোকক বেছিকৈ ৰাখি বংগখন বিভাজন কৰি লোৱা হৈছিলে তাৰলৈ বহুত আন্দোলনো হৈছিলে আৰু সেই বিভাজনটো মানে যেতিয়া বংগ বিভাজন কৰিছিলে হেতু আগষ্ট ছেপ্টেম্বৰ মানত হৈছিলে আৰু যিখন অধিৱেশন হয় কংগ্ৰেছৰ সেই অধিৱেশনখন হয় ডিসেম্বৰ মাহত ঠিক আছে এই অধিৱেশনখনতেই স্বদেশী প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিলে আমি চাম কেনেকৈ কি কৰিলে কেনেকৈ গ্ৰহণ কৰিলে এই 5 চনৰ কংগ্ৰেছৰ অধিৱেশনখন হৈছিলে উত্তৰ প্ৰদেশৰ বাৰাণসীত আৰু ইয়াত সভাপতিত্ব কৰিছিলে গোপাল কৃষ্ণ গোখলে যিজন মহাত্মা গান্ধীৰ গুৰু আছিলে আমি পাইছো ন 1915 চনত যেতিয়া মহাত্মা গান্ধী ভাৰতলৈ দক্ষিণ আফ্ৰিকাৰ পৰা ঘূৰি আহিছিলে তেতিয়া এই গোপাল কৃষ্ণ গোখলে মহাত্মা গান্ধীক কৈছিলে যে গয়ে তুমি ৰাজনীতিত অংশগ্ৰহণ নকৰিবা সোনকালে তাৰ পৰিস্থিতিটো কি হৈ আছে চাই লোৱা সেইকাৰণে তেওঁ 1915 চনত আহি 1916 চনতহে ভাৰতৰ ৰাজনীতিত অংশগ্ৰহণ কৰিছিলে যিখন তেওঁ কংগ্ৰেছৰ প্ৰথম অধিৱেশনত অংশগ্ৰহণ কৰিছিলেগে সেই গোপাল কৃষ্ণ গোখলে স্বদেশী আন্দোলনৰ প্ৰস্তাৱটো গ্ৰহণ কৰিছিলে স্বদেশী আন্দোলনৰ জৰিয়তে কি কৰা হৈছিলে যে এই বংগ বিভাজন যে কৰা হৈছিলে সেই বংগ বিভাজন মানে নাইকা কৰিব বা যে বংগ বিভাজন হ'বলে নালাগে তাৰ লৈ এটা আন্দোলন কৰা হৈছিলে যেটোক আমি স্বদেশী আন্দোলন বুলি কওঁ এই আন্দোলনৰ জৰিয়তে আমাৰ নিজৰ যিখিনি স্বদেশৰ বস্তু আছে সেই বস্তুবিলাক ব্যৱহাৰ কৰাৰ ওপৰত গুৰুত্ব দিছিলে ইংৰাজৰ যিখিনি বস্তু সেইখিনি বহিষ্কাৰ কৰাৰ ওপৰত গুৰুত্ব দিছিলে মানে ইংৰাজৰ বস্তু ব্যৱহাৰ নকৰা সেইবিলাকৰ লৈ এটা আন্দোলন গঢ় উঠিছিলে যেটোক আমি স্বদেশী আন্দোলন বুলি কওঁ আৰু সেই 1905 চনৰ যিখন কংগ্ৰেছৰ অধিৱেশন হৈছিলে সেই অধিৱেশনখনতে ইয়াত গ্ৰহণ কৰা হৈছিলে তাৰ পাছত আহিলে 1906 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশন 1906 চনৰ জাতীয় কংগ্ৰেছৰ অধিৱেশন হৈছিলে কলকাতাত আৰু ইয়াত সভাপতিত্ব কৰিছিল দাদাভাই নৰজী ইয়াত সকলোতকৈ ইম্পৰ্টেন্ট কথাটো হৈছে এই যিখন মানে 1906 চনৰ কলকাতাৰ অধিৱেশন হৈছিলে সেই অধিৱেশনখনত স্বৰাজ শব্দটো প্ৰথমবাৰৰ বাবে উল্লেখ কৰা হৈছে এটো বহুত কেইবাৰ সোধা দেখা গৈছে কোনখন অধিৱেশনত স্বৰাজ শব্দটো প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰিছিলে
1906 চনৰ কলকাতা অধিৱেশনত আৰু সেইটো ব্যৱহাৰ কৰিছিলে দাদাভাই নৰোজীয়ে প্ৰথম আহিলে স্বদেশী তাৰ পাছত আহিলে স্বৰাজ স্বৰাজ মানে নিজে শাসন কৰা এখন ৰাজ্য নিজৰ ৰাজ্য মানে সেইটো হৈছে স্বৰাজ স্বৰাজ শব্দটো এই কংগ্ৰেছৰ অধিৱেশনখনতে উল্লেখ কৰিছিলে 1906 চনত মুছলিম লীগৰো গঠন হৈছিলে আমি পাই আহিছো ন আগা খান আৰু ছালিমুল্লাহ খানৰ নেতৃত্বত ঢাকাত মুছলিম লীগৰ গঠন হৈছিলে তেতিয়ালৈকে মানে কংগ্ৰেছৰ আৰু মুছলিম লীগৰ কোনো সম্পৰ্ক নাছিলে হেতু মানে নতুনকৈ এটা সংগঠন গঠন হৈছে আৰু যেটো 1906 চনত গঠন হৈছিলে তাৰ পাছত আহিলে 1907 চনৰ জাতীয় কংগ্ৰেছৰ অধিৱেশন এটো বহুত ইম্পৰ্টেন্ট হয় যেটো সুৰাটত অনুষ্ঠিত হৈছিলে 1906 চনৰ কংগ্ৰেছৰ অধিৱেশন হৈছিলে তেতিয়াই কংগ্ৰেছৰ মাজত অলপ বিদ্ৰোহ দেখা দিছিলে মানে যিসকল লোক আছিল কংগ্ৰেছৰ তাৰে আধাখিনি নৰম দলৰ আছিল আৰু আধাখিনি গৰম দলৰ আছিল মানে এনেকুৱা ধৰণৰ আধা মানে কংগ্ৰেছৰ আধা মানুহে হিংসা বা ব্ৰিটিছক মানে সোনকালে খেদি পঠিয়াব লাগে তেনেকুৱা ধৰণৰ চিন্তাধাৰা আছিল আৰু আধাখিনিৰ মতে আছিল যে শান্তশিষ্টকে মানে ভালকে কথা পাতি আমি নিজৰ দেশৰ স্বাধীনতা ল'ব পাৰিম তেনেকৈ তেওঁলোকে ভাবিছিলে কিন্তু গৰম দলে সেইখিনি কথা বিশ্বাস কৰা নাছিল সেইকাৰণে তেওঁলোকৰ মাজত বিদ্ৰোহ ষ্টাৰ্ট হৈ গৈছিল 1906 চনতে আৰু গৰম দলে কৈছিলে মানে তেতিয়া যে ইমান দিনৰ পৰা 1885 চনৰ পৰা আপোনালোকে ইংৰাজৰ সমৰ্থনতে ইংৰাজৰ হাতে হাঁ মিলাই গৈ আছে কিন্তু কিবা লাভ হৈছে জানো এতিয়ালৈকে তো আমি একো কৰিব পৰা নাই আমি সেইকাৰণে হিংসাৰ আশ্ৰয় ল'ব লাগে যিকোনো কাৰণতে মানে আমি ইংৰাজৰ পৰা স্বাধীনতা ল'ব লাগে কিন্তু নৰম দলে সেই কথাটো না মানে তেওঁলোকে হিংসা মানিয়ে নলয় আৰু সেই কাৰণে 1907 চনৰ যিখন সুৰাটৰ অধিৱেশন হৈছিল তাত কংগ্ৰেছৰ বিভাজন হৈছিল সেই সময়ত আছিলে লৰ্ড কাৰ্জনে তেতিয়া কৈছিলে যে কংগ্ৰেছে এতিয়া শেষ উশাহ লৈ আছে আৰু মই অন্তৰৰ পৰা আশা কৰো যাতে কংগ্ৰেছ মৰাত মই সহায় কৰিব পাৰো ইংৰাজসকলে কংগ্ৰেছ গঠন কৰিছিলে কিন্তু তেওঁলোকে গম পাই গৈছিলে যে এনেকে ধৰণে সংগঠিত হৈ থাকিবলৈ হলে মানে এনেকুৱা ধৰণৰ সংগঠিত হৈ থাকিবলৈ হলে মানে পাছত আমাৰ কাৰণে দিগদাৰ হ'ব আৰু সেইকাৰণে কংগ্ৰেছক বহুত বেয়া পাইছিল আৰু এই লৰ্ড যিজন কাৰ্জন আছিল তেওঁতো একদম বহুত বেছি বেয়া পায় আৰু সেইকাৰণে তেওঁ কৈছিল যে তেওঁ মৰাত সহায় কৰিব পাৰে আৰু যেতিয়া অংশ হৈ যাব বুলি তেওঁলোকে ভালো পাইছিল গৰম দলৰ কি হৈছিল তেওঁলোকে বিভাজন হোৱাৰ মেইন মানে কাৰণটো এনেকুৱা ধৰণৰ আছিল এই গৰম দলৰ লোকসকলে তেওঁলোকৰ পৰা এজন সভাপতি কৰিব বিচাৰিছিল যিজন আছিল লালা লাজপত ৰায় পাইছে লালা লাজপত ৰায় সাইমন কমিছনৰ বিৰোধিতা কৰিছিল আৰু তেওঁক লাঠিৰে মৰিয়াই পেলাই হত্যা কৰা হৈছিল কিন্তু নৰম দলৰ লোকসকলে ৰাজবিহাৰী বসুক অধ্যক্ষ কৰিব বিচাৰিছিল যে আমাৰ ফালৰ পৰা এজনহে অধ্যক্ষ হ'ব মানে গৰম দলৰ লোক অধ্যক্ষতা কৰিব নোৱাৰে বা তেওঁলোকে উচ্চতাই দিব নোৱাৰে মানে সেইকাৰণে ৰাজবিহাৰী বসুক অধ্যক্ষ কৰিব বিচাৰিছিল ফলত গৰম দলে প্ৰতিবাদ কৰিলে যে নহব তোমালোকেতো 1885 চনৰ পৰাই অধ্যক্ষতা কৰি আছা এতিয়ালৈকে কিবা কৰিব পাৰিছা জানো আৰু সেইবিলাক কথাত লাগিয়ে 1907 চনত কংগ্ৰেছৰ পুৰা সম্পূৰ্ণৰূপে বিভাজন হৈ গ'ল এফালে থাকিলে গৰম দল আৰু এফালে থাকিলে নৰম দল আৰু ইংৰাজে মানে তেতিয়া ভাবিছে আৰু ৰক্ষা আমি ভুলতে কংগ্ৰেছটো স্থাপন কৰিছিলো এতিয়া আমি মানে শান্তি পাম আৰু কিন্তু কি হ'ল তাৰ উল্টা হৈ গ'ল এই গৰম দলৰ লোকসকলে হিংসাৰ আশ্ৰয় লয় যতে ইংৰাজক পায় ততে মাৰে মানে তেওঁলোকে এতিয়া ধৰক কোনোবা এজনে চুলি কাটিবলৈ গৈছে ন ইংৰাজ মাৰি দিব আৰু যেতিয়া ইংৰাজসকলে ৰেডি হৈ যায় যে আজি আমাক কোনোবাই যদি কিবা মানে অত্যাচাৰ কৰে বা কিবা কিবি কৰে আমি মাৰিম তেতিয়া নৰম দলৰ লোকক পাই যায় নৰম দলৰ লোকে কোনো ধৰণৰ হিংসাৰ আশ্ৰয় নলয় ইংৰাজৰ বহুত মানে তেওঁলোকে অশান্তি কৰি দিছিলে যেটো মানে আমি সুৰাটৰ কংগ্ৰেছ বিভাজন বুলি ক'ব পাৰো এটো ইম্পৰ্টেন্ট হয় হেতু হৈছিল 1907 চনত তাৰ পাছত আহো 1908 চনৰ জাতীয় কংগ্ৰেছৰ অধিৱেশন 1908 চনৰ জাতীয় কংগ্ৰেছৰ অধিৱেশন হৈছিল চেন্নাইত পূৰ্বৰ মাদ্ৰাজ বুলি কওঁ মাদ্ৰাজত হৈছিল আৰু ইয়াত সভাপতিত্ব কৰিছিল ৰাজবিহাৰী ঘোষে কংগ্ৰেছৰ এই অধিৱেশনখনতে ৰাজবিহাৰী বসুৰ দ্বাৰা কংগ্ৰেছৰ সংবিধান আৰম্ভ কৰা হৈছিল তাৰ পাছত আহিলে 1911 চনৰ জাতীয় কংগ্ৰেছৰ অধিৱেশন আমি পাইছো 1905 চনত বংগ বিভাজনৰ কথা কোৱা হৈছিল তাৰ পাছত স্বদেশী আন্দোলন হ'ল সেইবিলাকৰ পাছত 1911 চন যেতিয়া আহিলে 1911 চনত মানে বংগ বিভাজন নহয় বুলি ইংৰাজসকলে ঘোষণা কৰিলে আৰু কি কৰিলে প্ৰথম অৱস্থাত আমাৰ ভাৰতখনৰ ৰাজধানী আছিল কলকাতাত বংগ প্ৰদেশত আছিল মানে তাৰ পাছত সেই কলকাতাৰ পৰা ৰাজধানী দিল্লীলৈ লৈ যোৱা হৈছিল 1911 চনত আৰু হেতু ঘোষণা কৰা হৈছিল মানে 1911 চনত কিন্তু 1912 চনৰ 1 জানুৱাৰীৰ দিনাখনি দিল্লীলৈ ৰাজধানী স্থানান্তৰ কৰা হৈছিল তালৈ ইংলেণ্ডৰ ৰজা আৰু ৰাণী আহিছিল তেওঁলোকে তাত অংশগ্ৰহণ কৰিছিল আৰু সেই বছৰৰ কংগ্ৰেছৰ অধিৱেশনখন অনুষ্ঠিত হৈছিল কলকাতাত আৰু ইয়াতেই পোনপ্ৰথমবাৰৰ বাবে জনগণ মন গীতটো গোৱা হৈছিল ৰাজহুৱাভাৱে মানে সেই গীতটো গোৱা হৈছিল আৰু সভাপতিত্ব কৰিছিল বিখন নাৰায়ণ ধৰে আমি আগতে পাইছো ন বন্দে মাতৰম গীতটো গাইছিল এই দুটা সুধি থাকে এইটা কনফিউজ নকৰিব প্ৰথমে গাইছিল বন্দে মাতৰম গাইছিল 1896 চনত আৰু জনগণ মনটো পোনপ্ৰথমবাৰৰ বাবে গোৱা হৈছিল 1911 চনত
ফাৰ্ষ্ট বন্দে মাতৰম আৰু ছেকেণ্ড গাইছিলে জনগণ মনতো, যিটো ৰবীন্দ্ৰনাথ ঠাকুৰে লিখিছিলে। তাৰ পাছত আহিলে 1916 চনৰ জাতীয় কংগ্ৰেছৰ অধিৱেশন। সেইখন অধিৱেশন হৈছিলে লক্ষ্ণৌত। আৰু ইয়াত কোনে অংশগ্ৰহণ কৰিছিলে বাৰু? ইয়াত মহাত্মা গান্ধীয়ে অংশগ্ৰহণ কৰিছিলে। তেওঁ 1915 চনত ভাৰতলৈ আহিছিলে দক্ষিণ আফ্ৰিকাৰ পৰা, আৰু তাৰ পাছতে 1916 চনৰ যিখন লক্ষ্ণৌ অধিৱেশন হৈছিলে তাত তেওঁ প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰিছিলে। আৰু ইয়াতেই তেওঁ ৰাম কুমাৰ শুক্লাক লগ পাইছিলে, যিজন বিহাৰৰ আছিলে। তেতিয়াই সেই ৰাম কুমাৰ শুক্লাই 3 কঠীয়া পদ্ধতিৰ কথা কৈছিলে, নীলাজে নীল খেতি কৰাৰ কাৰণে মানে বহুত বাধ্য কৰাইছিলে, সেইবিলাক কথা কৈছিলে। আৰু তাৰ পাছত 1917 চনত মহাত্মা গান্ধী বিহাৰলৈ গৈছিলে। তাত তেওঁ চম্পাৰণত, বিহাৰৰ যিখিনি চম্পাৰণ নামৰ জেগা, তাত গৈ তেওঁ চম্পাৰণ বিদ্ৰোহ কৰিছিলে, যিটো মহাত্মা গান্ধীৰ প্ৰথম বিদ্ৰোহ আছিলে। ঠিক আছে বাৰু, সেইখিনি আমি পাই আহিছোঁ। এতিয়া চাওঁ সেই সময়ত কংগ্ৰেছৰ অধিৱেশনত কি হৈছিলে। আমি মহাত্মা গান্ধী আহিছিলে গম পাইছোঁৱে। তাতে এই যে নৰম দল আৰু গৰম দল ভাগ হৈছিলে, 1907 চনত গৰম দল আৰু নৰম দল ভাগ হৈ যোৱা নাছিলে জানো কংগ্ৰেছৰ? সেই নৰম দল আৰু গৰম দলক লগাই দিয়া হৈছিলে। তাত কোনো প্ৰব্লেম নাছিলে, তেওঁলোক কংগ্ৰেছৰ আছিলে, তেওঁলোকৰ কিবা মতবিভেদ হ'ল, তেওঁলোক ভাগ হৈ গৈছিলে। কিন্তু 1916 চনত আহি তেওঁলোক লগ হৈ গ'ল, ঠিকেই আছিলে। কিন্তু তাত মুছলিম লীগকো লগাই দিয়া হ'ল। মুছলিম লীগৰ আদৰ্শ বহুত বেলেগ আছিলে। 1909 চনত মিণ্টু মৰলি বিল আহিছিলে, আৰু সেই বিলখনৰ অনুসৰি মানে কোৱা হৈছিলে যে মুছলমানসকলক পৃথক জেগাৰ পৰা পৃথক নিৰ্বাচন দিয়া হ'ব। আৰু সেই কথাটো 1916 চনত মানি লোৱা হৈছিলে, আৰু সেই কথাটো মানি লৈ মুছলিম লীগকো কংগ্ৰেছৰ লগত লগাই দিয়া হৈছিলে। আৰু যিটোৱে মানে পাছলৈ পাকিস্তান গঠনত বিশেষভাৱে মানে ভূমিকা গ্ৰহণ কৰিছিলে। তেওঁ চাগে এনেকৈ ভাবিছিলে যদি গোটেইখিনি লগাই দিলে, একেলগতে থাকিলে, ব্ৰিটিছৰ বিৰুদ্ধে একেলগতে ওলাই যাবলৈ সকলোৰে সুবিধা হ'ব, কাৰণে তেওঁলোকক লগাই দিয়া হৈছিলে। আৰু এই কামটো কৰিছিলে বাল গংগাধৰ তিলক আৰু এনি বেচাণ্টে, যিসকলে হোম ৰুল আন্দোলন চলাইছিলে। তেওঁলোকে আমি পাইছোঁ ন, তেওঁলোকে হোম ৰুল আন্দোলন চলাইছিলে। ইয়াতে বাল গংগাধৰ তিলকে কৈছিলে স্বৰাজ মোৰ জন্মগত অধিকাৰ, ইয়াক মই লৈহে এৰিম। 1917 চনত জাতীয় কংগ্ৰেছৰ অধিৱেশন অনুষ্ঠিত হৈছিলে কলকাতাত, আৰু ইয়াত সভাপতিত্ব কৰিছিলে এনি বেচাণ্ট। ইয়াত এইটো কাৰণে ইম্পৰ্টেণ্ট হয়, যিখন কংগ্ৰেছৰ অধিৱেশন আছিলে সেই কংগ্ৰেছৰ অধিৱেশনত প্ৰথম মহিলা অধ্যক্ষ আছিলে এনি বেচাণ্ট। এওঁ ভাৰতীয় নাছিল যদিও তেওঁ ভাৰতৰ ক্ষেত্ৰত অৱদান বহুত বেছি আছিলে। তেওঁ হোম ৰুল আন্দোলন আৰম্ভ কৰিছিলে, আৰু এই যিখন অধিৱেশনত এনি বেচাণ্টে অধ্যক্ষতা কৰিছিলে সেই অধিৱেশনখনতেই তিৰংগা পতাকাখন গ্ৰহণ কৰা হৈছিলে। ঠিক আছে, 1917 চনত পোনপ্ৰথমবাৰৰ বাবে মহিলা অধ্যক্ষ গৈছিলে কংগ্ৰেছৰ অধিৱেশনত। তাৰ পাছত আহোঁ 1918 চনৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশন। ইয়াত সভাপতিত্ব কৰিছিলে মদন মোহন মালবীয়, তেওঁক মহামান্না উপাধি দিয়া হৈছিলে। মদন মোহন মালবীয় 1918 চনৰ জাতীয় কংগ্ৰেছৰ অধিৱেশনত সভাপতিত্ব কৰিছিলে। ইয়াত পুনৰ বিদ্ৰোহৰ সৃষ্টি হৈছিলে। ইয়াত 1918 চনত 2খন অধিৱেশন হৈছিলে, মানে প্ৰথম এখন অধিৱেশন হৈছিলে, তাত হুলস্থুল হ'ল বা চিঞৰ-বাখৰ হ'ল। কি হ'ল, যিসকল গৰম দলৰ লোক আছিলে, আমি পাইছোঁৱে ন 1907 চনত বিভাজন হ'ল, কংগ্ৰেছৰ গৰম দল আৰু নৰম দল হিচাপে বিভাজন হ'ল। 1916 চনত পুনৰ তেওঁলোকক লগাই দিয়া হ'ল, আকৌ পুনৰ একেলগ হ'ল। তাৰপিছত যেতিয়া 1918 চন হ'ল, আকৌ তেওঁলোকৰ মাজত মানে মতবিভেদ আহিলে। তেতিয়া এই গৰম দলে নৰম দলৰ লোকসকলক মানে পৃথক কংগ্ৰেছ গঠন কৰিবলৈ ক'লে যে আপোনালোক ইয়াত থাকিব নালাগে, আপোনালোকে নিজৰ ভাৱে মানে পৃথককৈ কংগ্ৰেছ গঠন কৰি লওক। সেইকাৰণে এই অধিৱেশনখনতেই নৰম দলৰ সকলোৱে পদত্যাগ কৰিছে। কিন্তু যিজন মানে সভাপতি বা অধ্যক্ষ আছিলে তেওঁ বাৰু নৰম দলৰে আছিলে। ইয়াৰ পাছত আকৌ এখন বিশেষ মানে সভাৰ আয়োজন কৰা হ'ল, যিখন বিশেষ অধিৱেশন বুলি কোৱা হয়, সেই 1918 চনতে হৈছিলে। আৰু ইয়াৰ অধ্যক্ষতা কৰিছিলে হাছান ইমৰানে, আৰু তেওঁৰ নেতৃত্বতেই পুনৰ আকৌ কংগ্ৰেছৰ অধিৱেশন হৈছিলে। এই যে 1907 চনত গৰম দলে লালা লাজপত ৰায়ক সভাপতিত্ব কৰিব বিচাৰিছিলে, আমি পাই আহিছোঁ, কিন্তু হ'বলৈ দিয়া নাছিলে ন। তেতিয়া অধ্যক্ষ কৰিছিলে ৰাজবিহাৰী বসুক, সেইজন নৰম দলৰ পৰা আছিলে। সেইকাৰণে তেওঁক যেতিয়া মানে হ'বলৈ নিদিলে লালা লাজপতে, সেই মানে ক্ষোভটো ইয়াত পুৰালে। গৰম দলে নৰম দলক মানে সেইটো কৰিলে, আৰু হাছান ইমৰানক সভাপতি বা অধ্যক্ষৰ দায়িত্ব দিলে। তেওঁ অৱশ্যে ট্ৰাই কৰিছিলে যাতে কংগ্ৰেছটো পুনৰ আকৌ বিভাজন নহয়, কিন্তু পুনৰ কংগ্ৰেছৰ বিভাজন হৈ গ'ল। এইটো সুধিব পাৰে কেতিয়া আকৌ পুনৰ কংগ্ৰেছ বিভাজন হৈছিলে। দ্বিতীয়বাৰ কংগ্ৰেছৰ বিভাজন হৈছিলে 1918 চনত। প্ৰথম 1907 চনত কংগ্ৰেছৰ বিভাজন হৈছিলে, 1916 চনত পুনৰ লগাই দিয়া হৈছিলে, আৰু আকৌ 1918 চনত কংগ্ৰেছৰ পুনৰ বিভাজন হৈছিলে। এতিয়া আহোঁ 1920 চনৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশনলৈ। এই অধিৱেশনখন অনুষ্ঠিত হৈছিলে মহাৰাষ্ট্ৰৰ নাগপুৰত। এই অধিৱেশনখনতেই অসহযোগ আন্দোলনৰ কথা আলোচনা কৰা হৈছিলে। আমি পাইছোঁৱে ন 1920 চনত অসহযোগ আন্দোলন হৈছিলে, মহাত্মা গান্ধীৰ নেতৃত্বত অসহযোগ আন্দোলন ষ্টাৰ্ট হৈছিলে। যেতিয়া 1919 চনৰ জালিয়ানাবাগৰ হত্যাকাণ্ড হ'ল, তাৰপাছত ক্ৰমান্বয়ে মানে আমাৰ ভাৰতীয়সকলৰ ব্ৰিটিছ বিৰোধী কাৰ্যকলাপ বৃদ্ধি পাবলৈ ধৰিলে, আৰু সেইটো লৈয়ে 1920 চনত অসহযোগ আন্দোলনৰ আৰম্ভ হৈছিলে। আৰু সেই মানে যিখন কংগ্ৰেছৰ অধিৱেশন হৈছিলে, সেই কংগ্ৰেছৰ অধিৱেশনতে
কেনেকৈ ধৰক এই আন্দোলন কৰিব সেই বিষয়ে আলোচনা কৰা হৈছিলে, কিন্তু তাত প্ৰস্তাৱ গ্ৰহণ কৰা হোৱা নাছিলে। আৰু সেই বছৰো কংগ্ৰেছৰ 2খন অধিৱেশন হৈছিলে। ইয়াৰ পাছৰ যিখন বিশেষ অধিৱেশন হৈছিলে, সেই বিশেষ অধিৱেশনখনত লালা লাজপত ৰায়ে অধ্যক্ষতা কৰিছিলে আৰু তাত অসহযোগ আন্দোলন গৃহীত কৰা হৈছিলে, মানে যে অসহযোগ আন্দোলন এতিয়াৰ পৰা ষ্টাৰ্ট হ'ব। আৰু তেনেকৈ গৈ 1922 চনত অসহযোগ আন্দোলন শেষ হৈছিলে। যেতিয়া চৌৰি চৌৰাৰ ঘটনা সংঘটিত হৈছিলে, তাৰপাছত মহাত্মা গান্ধীয়ে অসহযোগ আন্দোলন বন্ধ কৰি দিছিলে। আৰু এই সময়ছোৱাত কংগ্ৰেছৰ বিশেষ অধিৱেশন হোৱা নাছিলে, কাৰণ তেওঁলোক সকলোৱে আন্দোলনত বিজি আছিলে, আন্দোলনৰ মানে কামখিনি কৰিবলগীয়া হৈছিলে। কিন্তু যেতিয়া 1922 চনত চৌৰি চৌৰাৰ ঘটনা হ'ল, তেতিয়া মহাত্মা গান্ধীয়ে নিজে অসহযোগ আন্দোলন বন্ধ কৰি দিলে। ইয়াত যিসকল লোক আছিলে, যিসকলে মানে কংগ্ৰেছৰ পৰা বা নেতৃত্ব দি আছিলে, তেওঁলোকে বন্ধ কৰিবলৈ মানা কৰিছিলে। তেওঁলোকে কৈছিলে যে ইমান তুংগত উঠি আছে আন্দোলনটো, এতিয়া কিয় বন্ধ কৰি দিব লাগে? কাৰণ অসহযোগ আন্দোলনৰ মূল উদ্দেশ্যটো এনেকৈ দিয়া হৈছিলে যে অসহযোগ আন্দোলনত কোনো ধৰণৰ হিংসাৰ আশ্ৰয় ল'ব নালাগিব। কিন্তু চৌৰি চৌৰাৰ ঘটনাটো ব্ৰিটিছক জ্বলাই দিলে, বহুত ব্ৰিটিছ বিষয়াৰ মৃত্যু হ'ল। সেইকাৰণে সেই হিংসা যেতিয়া আহি গ'ল, সেই আন্দোলনটো বন্ধ কৰি দিয়া হ'ল। মহাত্মা গান্ধীৰ ওপৰত সকলো জনসাধাৰণৰ মানে ভৰসাটো নাইকিয়া হৈ গৈছিলে। কিনো আৰু এনেকৈ ক'ব, আকৌ বন্ধ কৰি দিব, এনেকুৱা নিচিনা হৈ গৈছিলে। তাৰপাছত যেতিয়া অসহযোগ আন্দোলন শেষ হ'ল, তাৰপাছত 1922 চনত কংগ্ৰেছৰ অধিৱেশন হৈছিলে। যেতিয়া অসহযোগ আন্দোলন হ'ল, অসহযোগ আন্দোলন হোৱাৰ পাছতে মহাত্মা গান্ধীক গ্ৰেপ্তাৰ কৰা হৈছিলে। আৰু সেই সময়ত চিত্তৰঞ্জন দাসৰ নেতৃত্বত 1922 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশন অনুষ্ঠিত হৈছিলে, আৰু সেইখন অনুষ্ঠিত হৈছিলে গয়াত। ইয়াত কৈছিলে মানে যে অসহযোগ আন্দোলন বন্ধ কৰি দিলে, সেইকাৰণে সেই অধিৱেশনখনত আলোচনা কৰা হৈছিলে যে আমি কংগ্ৰেছৰ ওচৰত ভৰসা কৰি থাকিলে বা গান্ধীজীৰ ওপৰত ভৰসা কৰি থাকিলে আমি স্বাধীনতা পাব নোৱাৰিম। মানে কংগ্ৰেছেও ধৰক ব্ৰিটিছৰ লগত আলোচনা কৰে বা তেওঁলোকে শান্তিপূৰ্ণভাৱে কাম কৰিব বিচাৰে। নৰম দলৰ লোকসকলেতো তেনেকৈ কাম কৰিব বিচাৰে ন। আৰু গান্ধীজীৰ ওপৰত বিশ্বাস কৰিছিলে যে গান্ধীজীয়ে আন্দোলনটো চলাই নিছে, আমি স্বাধীনতা পাম। কিন্তু অসহযোগ আন্দোলনো বন্ধ কৰি দিয়া হ'ল 2 বছৰৰ পাছতে। জনসাধাৰণে মানে আশা যেনেকৈ আছিলে তেনেকেই থাকিলে। সেইকাৰণে কৈছিলে যে আমি আৰু আশা কৰি লাভ নাই, আমি এটা মানে বেলেগ সংগঠন ষ্টাৰ্ট কৰিব লাগে। সংগঠনৰ জৰিয়তে আমি মানে স্বাধীনতাটো ল'ব পাৰিম। নতুন ধৰক চিন্তাধাৰা নতুন হ'ব, তেওঁলোকৰ এটা নতুন প্ৰচেছ হ'ব, কেনেকৈ কাম কৰিব সেই সিদ্ধান্তবিলাক বেলেগ হ'ব। আৰু তাক লৈ কংগ্ৰেছত পুনৰ আকৌ বিভাজন হৈ গ'ল। সেইকেইটা বিভাজন এনেকৈ হৈছিলে, পৰিৱৰ্তনশীল আৰু অপৰিৱৰ্তনশীল। মানে কি হয়, যিসকলে পৰিৱৰ্তনটো বিচাৰে সেইসকল পৰিৱৰ্তনশীলত আহিছিলে, আৰু যিসকলে পৰিৱৰ্তনটো নিবিচাৰে, মানে আগৰ পৰা যেনেকৈ চলি আছে তেনেকৈ চলি থাকিব ভাবিছিলে, সেইসকল অপৰিৱৰ্তনত থাকিলে। আৰু আমি পাই আহিছোঁ ন, 1 জানুৱাৰী 1923 চনত চিত্তৰঞ্জন দাস আৰু মতিলাল নেহৰুৰ নেতৃত্বত সংগঠন গঠন হৈছিলে, যিটোৰ নাম আছিলে স্বৰাজ দল। আৰু তাৰ অধীনতেই তেওঁলোকে ডমিনিয়েল ষ্টেট বিচাৰিছিলে, আৰু তাত অধ্যক্ষতা কৰিছিলে বিঠল ভাই পেটেল। অৱশ্যে মানে তেওঁলোকে 1923 চনত পৰিৱৰ্তনশীল বা অপৰিৱৰ্তনশীল ভাগত বিভাজন হ'ল। এই যিসকল পৰিৱৰ্তনশীল আছিলে তেওঁলোকে স্বৰাজ দলৰ গঠন কৰিছিলে, আৰু মতিলাল নেহৰু, চি.আৰ. দাসে তাৰ নেতৃত্ব দিছিলে। কিন্তু যেতিয়া 1927 চন হৈছিলেগৈ, পুনৰ তেওঁলোকক আকৌ লগাই দিয়া হৈছিলে। এতিয়ালৈকে কংগ্ৰেছৰ কেইবাৰ বিভাজন পালোঁ? 3বাৰ। 1907 চনত বিভাজন হ'ল, পুনৰ 1918 চনত কংগ্ৰেছৰ বিভাজন হ'ল, আকৌ এতিয়া 1922 চনত কংগ্ৰেছৰ বিভাজন হ'ল। অৱশ্যে কংগ্ৰেছৰ এইটো 1922 চনত যিটো বিভাজন হৈছিলে, সেইটো পূৰ্ণ বিভাজন বুলি কোৱা নহয়, ইয়াক সাংকেতিক বিভাজন বুলিহে কোৱা হয়। তাৰপিছত আহিলে 1923 চন। 1923 চনতো 2বাৰ কংগ্ৰেছৰ অধিৱেশন হৈছিলে, কিন্তু যিখন দিল্লীত হৈছিলে, সেই দিল্লীত হোৱা অধিৱেশনখন বিশেষভাৱে ইম্পৰ্টেণ্ট, কাৰণ সেই অধিৱেশনখনত সভাত অধ্যক্ষতা কৰিছিলে মৌলানা আবুল কালাম আজাদে। এইজন আমাৰ যিজন আব্দুল কালাম আজাদ তেওঁ নহয়, যিজন চাইণ্টিষ্ট হয় তেওঁ নহয়, মানে এওঁ আছিলে আবুল কালাম আজাদ। আৰু লোকজনী কংগ্ৰেছত সভাপতিত্ব কৰা আটাইতকৈ কম বয়সৰ লোক আছিলে। সুধি থকা দেখা যায়, আটাইতকৈ কম বয়সৰ কোনে কংগ্ৰেছত সভাপতিত্ব কৰিছিলে? আবুল কালাম আজাদে। এওঁ পাছলৈ যেতিয়া 1940 চন হ'বগৈ, 1940 চনৰ পৰা 1946 চনলৈকে তেওঁ একেৰাহে সভাপতি হৈ আছিলে। তেতিয়ালৈকে মানে তেওঁ স্থায়ী সভাপতি হিচাপে 6 বছৰ কাল আছিলে। আমি যেতিয়া 1940 চনৰ সময়খিনি পঢ়িম তেতিয়া বাৰু পাম। এতিয়া ইয়াত মনত ৰাখিবলগীয়া কথা হ'ল 1923 চনত আটাইতকৈ কম বয়সীয়া হিচাপে কংগ্ৰেছৰ অধ্যক্ষতা কৰিছিলে আবুল কালাম আজাদে। তাৰপাছত আহিলে 1924 চনত। 1924 চনত বেলগামৰ অধিৱেশন হৈছিলে, আৰু সেইখনত অধ্যক্ষতা কৰিছিলে মহাত্মা গান্ধীয়ে। বহুত ইম্পৰ্টেণ্ট। 1922 চনত অসহযোগ আন্দোলনৰ শেষ হয়। চৌৰি চৌৰাৰ ঘটনাৰ পিছত মহাত্মা গান্ধীয়ে অসহযোগ আন্দোলন শেষ হ'ল বুলি ঘোষণা কৰে। তাৰ পাছতেই মহাত্মা গান্ধীক গ্ৰেপ্তাৰ কৰা হৈছিলে। তেতিয়ালৈকে তেওঁ জেলত আছিলে। তেওঁক 6 বছৰৰ কাৰণে কাৰাদণ্ড দিয়া হৈছিলে, যে মহাত্মা গান্ধী 6 বছৰ জেলত থাকিব। কিন্তু মহাত্মা গান্ধীৰ অসুস্থ হ'ল, আৰু অসুস্থ হোৱাৰ কাৰণে 1924 চনত তেওঁক জেলৰ পৰা এৰি দিলে।
আৰু জেলৰ পৰা ওলাই আহিয়েই তেওঁ বেলগামৰ যিখন কংগ্ৰেছৰ অধিৱেশন হৈছিলে সেই অধিৱেশনত অধ্যক্ষতা কৰিছিলে আৰু সকলোতকৈ ডাঙৰ কথাটো মহাত্মা গান্ধীয়ে ইয়াৰ বাহিৰে অন্য কোনো অধিৱেশনত মানে কংগ্ৰেছৰ অধিৱেশনত অধ্যক্ষতা কৰা নাই এখন একমাত্ৰ অধিৱেশন আছিলে যিখন বেলগামৰ অধিৱেশন আৰু সেইখনতেই মহাত্মা গান্ধীয়ে অধ্যক্ষতা কৰিছিলে এইটো কুৱেশ্যনটো এনেকৈ আহে মহাত্মা গান্ধীয়ে অধ্যক্ষতা কোনখন কংগ্ৰেছৰ অধিৱেশনত কৰিছিলে বেলগামৰ অধিৱেশনত কৰিছিলে আৰু সেইখন একমাত্ৰ অধিৱেশন আছিলে সেইখন হৈছিলে 1924 চনত তাৰপাছত আহিলে 1925 চনৰ জাতীয় কংগ্ৰেছৰ অধিৱেশন সেইখন কানপুৰত অনুষ্ঠিত হৈছিলে আৰু ইয়াত সভাপতিত্ব কৰিছিলে সৰোজিনী নাইডুৱে আমি 1917 চনৰ যিখন অধিৱেশন পাইছিলোঁ সেইখনত এনি বেচান্তে অধ্যক্ষতা কৰিছিলে অৰ্থাৎ প্ৰথম মহিলা অধ্যক্ষ আছিলে এনি বেচান্ট কিন্তু তেওঁ ভাৰতীয় নাছিলে আৰু যেতিয়া 1925 চনৰ জাতীয় কংগ্ৰেছৰ অধিৱেশন হৈছিলে সেই অধিৱেশনখনত সৰোজিনী নাইডুৱে অধ্যক্ষতা কৰিছিলে আৰু তেওঁ ভাৰতীয় আছিলে সৰোজিনী নাইডুৱে যেতিয়া স্বতন্ত্ৰ ভাৰত হৈছিলে বা ভাৰত স্বাধীন হৈছিলে তেতিয়া উত্তৰ প্ৰদেশৰ প্ৰথম মহিলা ৰাজ্যপালো আছিলে তাৰপাছত আহোঁ 1926 চনৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশন এইটো আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় কাৰণ এইখন অধিৱেশন আমাৰ গুৱাহাটীত হৈছিলে এই অধিৱেশনখন আমাৰ গুৱাহাটীৰ পাণ্ডুত হৈছিলে ইয়াত অধ্যক্ষতা কৰিছিলে শ্ৰীনিবাস আয়েংগাৰে আৰু এই অধিৱেশনখনতেই কি কৰা হৈছিলে যে কংগ্ৰেছৰ এটা পোছাক বাধ্যতামূলক কৰিছিলে যিটো খাদী কাপোৰৰ পোছাক হয় খাদী কাপোৰ পিন্ধাটো মানে কংগ্ৰেছে খাদী কাপোৰ পিন্ধিব যিসকল কংগ্ৰেছৰ নেতৃত্বত থাকিব বা কংগ্ৰেছৰ সদস্য হয় তেওঁলোকে খাদী পোছাক পিন্ধাটো বাধ্যতামূলক কৰিছিলে সময়ত আমাৰ অসমৰ কংগ্ৰেছৰ সভাপতি আছিলে তৰুণৰাম ডেকা 1927 চনৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশন অনুষ্ঠিত হৈছিলে মাদ্ৰাছত আৰু ইয়াত সভাপতিত্ব কৰিছিলে মুহতাক আহমেদ আনচাৰীয়ে আৰু এই সময়ত আমাৰ ভাৰতলৈ সাইমন কমিছন আহিছিলে আমি সকলোৱে নিশ্চয় জানো 1919 চনত এখন ভাৰত শাসন অধিনিয়ম আহিছিলে আৰু সেই অধিনিয়মৰ অনুসৰি কোৱা হৈছিলে যে প্ৰত্যেক 10 বছৰৰ মূৰে মূৰে ভাৰতলৈ এখন অধিনিয়ম আহিব আৰু যিখনৰ জৰিয়তে ভাৰতত কি উন্নয়ন হৈছে বা কি আমি কাম কৰিব লাগিব সেইবিলাক চোৱা হ'ব আৰু সেই অনুসৰি 1927 চনত এখন কমিছন আহিছিলে যিখনৰ নাম হৈছে সাইমন কমিছন কিন্তু ভাৰতত যে উন্নয়ন হৈছে ভাৰতত কি কাম হৈছে সেইবিলাক চাবলৈ আমাৰ ভাৰতীয় মানুহখিনিহে গম পাব কিন্তু আমাৰ সেই যিখন কমিছন আহিছিলে সেই কমিছনখনত 7জন ইংৰাজ বিষয়াকে ৰখা হৈছিলে ইয়াত কোনো ভাৰতীয় লোকক ৰখা হোৱা নাছিলে সেই সাইমন কমিছনৰ বিৰোধিতা কৰিছিলে সাইমন কমিছনৰ বিৰোধিতা কৰিয়ে লালা লাজপত ৰায়ৰ মৃত্যু হৈছিলে তেওঁক লাঠিৰে মৰিয়ে হত্যা কৰা হৈছিলে আৰু কংগ্ৰেছৰ এই 1927 চনৰ যিখন অধিৱেশন হৈছিলে তাতেই সাইমন কমিছনৰ বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিলে 1929 চনৰ জাতীয় কংগ্ৰেছৰ অধিৱেশন সেইখন অনুষ্ঠিত হৈছিলে লাহোৰত আৰু ইয়াত জৱাহৰলাল নেহৰুৱে সভাপতিত্ব কৰিছিলে এই অধিৱেশনখনত ইয়াত পূৰ্ণ স্বৰাজৰ কথা কোৱা হৈছিলে ইয়াতে সিদ্ধান্ত লোৱা হৈছিলে যে 5 বছৰ মানে আমাৰ কংগ্ৰেছৰ অধিৱেশন প্ৰত্যেক বছৰে ডিসেম্বৰ মাহত অনুষ্ঠিত হয় তেতিয়ালৈকে মানে ডিসেম্বৰ মাহত অনুষ্ঠিত হৈ আছিল তেতিয়া কৈছিলে যে 5 বছৰৰ পৰা কংগ্ৰেছৰ অধিৱেশন জানুৱাৰী মাহত হ'ব আৰু সেই অধিৱেশনত কৈছিলে 5 বছৰৰ মানে জানুৱাৰী অৰ্থাৎ 1929 চনৰ ডিসেম্বৰত মিটিং হৈছে আৰু 1930 চনৰ জানুৱাৰী মাহৰ শেষৰটো দেওবাৰ সেই শেষৰটো দেওবাৰে আমাৰ ভাৰতৰ স্বাধীনতা দিৱস পালন কৰা হ'ব আৰু সেই অনুসৰি 1930 চনৰ 26 জানুৱাৰীৰ দিনাখন ৰবি নদীৰ কিনাৰত ভাৰতীয় জাতীয় পতাকা উত্তোলন কৰা হৈছিল আৰু সেই দিনাখনৰ পৰা 1947 চনত যেতিয়ালৈকে ভাৰত স্বাধীন হোৱা নাছিলে তেতিয়ালৈকে সেই দিনটোৱে অৰ্থাৎ 26 জানুৱাৰীৰ দিনটোৱে ভাৰতৰ স্বাধীনতা দিৱস হিচাপে পালন কৰা হৈছিল যেতিয়া ভাৰত স্বাধীন হ'ল তেতিয়াতো আমাৰ স্বাধীনতা দিৱসটো বেলেগ হৈ গ'ল ন তেতিয়া 15 আগষ্ট হ'ল আৰু সেই কাৰণে যেতিয়া আমাৰ সংবিধানখন লেখি হ'ল সেই সংবিধানখন 26 জানুৱাৰীত লোৱা হ'ল আৰু সেই স্বাধীনতা দিৱসটোকে বৰ্তমান গণৰাজ্য দিৱস হিচাপে পালন কৰা হয় অৰ্থাৎ 1929 চনৰ কংগ্ৰেছৰ অধিৱেশনত পূৰ্ণ স্বৰাজৰ বিষয়টো উত্থাপন কৰা হৈছিল বা হেতু গৃহীত কৰা হৈছিল আৰু ইয়াত সভাপতিত্ব কৰিছিল পণ্ডিত জৱাহৰলাল নেহৰুৱে সেইখন অনুষ্ঠিত হৈছিল লাহোৰত তাৰ পাছত আহিলে 1931 চনৰ জাতীয় কংগ্ৰেছৰ অধিৱেশন এই অধিৱেশনখন অনুষ্ঠিত হৈছিল কাঞ্চীত ইয়াত সভাপতিত্ব কৰিছিল চৰ্দাৰ বল্লভভাই পেটেলে এই অধিৱেশনখনত মৌলিক অধিকাৰৰ কথা কোৱা হৈছিল আৰু এই অধিৱেশনখনতে যিখন গান্ধী ইৰবিন চুক্তি সেই গান্ধী ইৰবিন চুক্তিখনৰ স্বাক্ষৰ কৰা হৈছিল কি হৈছিল আমি পাইছো সাইমন কমিছন অহাৰ পাছত ভাৰতত বহুত বিদ্ৰোহ হৈছিল আৰু তাৰ পাছতে 1930 চনত মহাত্মা গান্ধীয়ে দাণ্ডী যাত্ৰা আৰম্ভ কৰিছিল আৰু সেই সময়ত ইংৰাজসকল মানে ইমান ৰেডি নাছিল যে ভাৰতত কিবা এটা বিদ্ৰোহ হলে মানে তেওঁলোকে কাম কৰিব পাৰিব সেই কাৰণে সেই সময়ৰ গভৰ্ণৰ আছিল ইৰবিনৰ ওপৰত এটা মানে প্ৰেছাৰ আহিছিল যে ভাৰতত যিকোনো প্ৰকাৰে শান্ত কৰি ৰাখিব লাগে প্ৰথম অৱস্থাত মহাত্মা গান্ধীয়ে 11 চুক্তি মাং বুলি এখন চুক্তি দিছিল ইৰবিনৰ হাতত কিন্তু প্ৰথম অৱস্থাত তেওঁ সেইখন গ্ৰহণ কৰা নাছিল কিন্তু যেতিয়া ইংলেণ্ডৰ পৰা প্ৰেছাৰ আহিলত মহাত্মা গান্ধী আৰু ইৰবিনৰ মাজত এখন চুক্তি স্বাক্ষৰ হ'ল আৰু সেই অনুসৰি মহাত্মা গান্ধী সবিনয় অৱজ্ঞা আন্দোলন সেইখিনিতে ৰাখি দিবলগীয়া হ'ল অলপ সময়ৰ কাৰণে আৰু ইংলেণ্ডত যিখন ঘূৰণীয়া মেচমেল অনুষ্ঠিত হৈছিল 31 32 আৰু 33ত তিনিখন ঘূৰণীয়া মেচমেল অনুষ্ঠিত হৈছিল যিখন দ্বিতীয় ঘূৰণীয়া মেচমেল হৈছিল সেই দ্বিতীয় ঘূৰণীয়া মেচমেলত কংগ্ৰেছৰ হৈ মহাত্মা গান্ধীয়ে অংশগ্ৰহণ কৰিছিল 1931 চনত জাতীয় কংগ্ৰেছৰ অধিৱেশন অনুষ্ঠিত হৈছিল কাঞ্চী আৰু ইয়াত সভাপতিত্ব কৰিছিল চৰ্দাৰ বল্লভভাই পেটেল ইয়াতে মৌলিক অধিকাৰৰ কথা কোৱা হৈছিল আৰু
গান্ধী ইৰবিনৰ মাজত এখন চুক্তি স্বাক্ষৰ হৈছিলে ইয়াত হেগিটা ইম্পৰ্টেণ্ট হয় 1937 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশন 1937 চনত জাতীয় কংগ্ৰেছৰ অধিৱেশন হৈছিল ফেজপুৰ গাঁৱত অৰ্থাৎ এইখনেই এখন একমাত্ৰ অধিৱেশন যিখন গাঁৱত হৈছিলে মনত ৰাখিব 1937 চনৰ যিখন অধিৱেশন হৈছিলে সেইখনেই একমাত্ৰ গাঁৱত হৈছিলে বাকি অন্যবিলাক গাঁৱত অনুষ্ঠিত হোৱা নাছিলে আৰু ইয়াত সভাপতিত্ব কৰিছিলে জৱাহৰলাল নেহৰুৱে ইয়াৰ পাছত আহিলে 1938 চনৰ কংগ্ৰেছৰ অধিৱেশন আৰু সেইখনত সভাপতিত্ব কৰিছিলে নেতাজী সুভাষ চন্দ্ৰ বসুৱে আমি সকলোৱে নিশ্চয় গম পাওঁ নেতাজী সুভাষ চন্দ্ৰ বসু এজন গৰম দলৰ সদস্য আছিলে তেওঁ যেতিয়া ইয়াৰ অধ্যক্ষ হ'ল মানে কংগ্ৰেছৰ অধ্যক্ষ হ'ল তেওঁ গৰম দলৰ হয় আৰু সেই কাৰণে তেওঁ মানে এনেকুৱা ধৰণৰ ভাষণ দিলে যি সকলৰ জনসাধাৰণক আগবঢ়াই আনিব পাৰে বা তেওঁলোকে ব্ৰিটিছৰ বিৰুদ্ধে আন্দোলন কৰিব পাৰে জনসাধাৰণক উলিয়াই অনাৰ চেষ্টা কৰিছিলে আৰু ইয়াৰ পাছৰ যিখন কংগ্ৰেছৰ অধিৱেশন হৈছিলে সেইখনতো সুভাষ চন্দ্ৰ বসুৱে হৈছিলে কিন্তু তাত এটা কাহিনী আছে মাত্ৰ ইয়াত মনত ৰাখিব 1938 চনত হৰিপুৰাত হৈছিলে আৰু নেতাজী সুভাষ চন্দ্ৰ বসুৱে তাৰ সভাপতিত্ব কৰিছিলে 1939 চনৰ জাতীয় কংগ্ৰেছৰ অধিৱেশন আৰু সেই অধিৱেশনখনকো সুভাষ চন্দ্ৰ বসুৱে সভাপতিত্ব কৰিছিল অধিৱেশনখন অনুষ্ঠিত হৈছিলে ত্ৰিপুৰীত কিন্তু হেতু ত্ৰিপুৰী সংকট বুলি কোৱা হয় কাৰণ কি হৈছিলে সকলোৱে নিশ্চয় জানো 1939 চনত দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হৈ গ'ল আৰু যেতিয়া 1937 চনত আমাৰ যিখন প্ৰান্তীয় নিৰ্বাচন হৈছিলে সেই অনুসৰি 8জন কংগ্ৰেছৰ লোকেও জিকিছিলে আৰু দুজন মুছলিম লীগৰ পৰা আহিছিলে আৰু যেতিয়া 1929 চন হ'ল 1929 চনত সেই কংগ্ৰেছৰ 8জন লোকে পদত্যাগ কৰিছিলে কাৰণ এটো কাৰণে পদত্যাগ কৰিছিলে যে ভাৰতক নুখুধাকৈ ইংৰাজসকলে কৈছিলে যে 3 লাখ ভাৰতীয় সৈনিকে ইংৰাজৰ হৈ যুদ্ধ কৰিব সেই কাৰণে এই 8জন যে লোক আছিলে তেওঁলোকে তাৰ পৰা পদত্যাগ কৰিলে খেতু এটা সংকট আছে ইফালে দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হৈছে আৰু কংগ্ৰেছৰ ভিতৰ ভাগতো তেওঁলোকৰ অন্তকন্দল আৰম্ভ হৈ গৈছিলে যেতিয়া 1938 চনত সুভাষ চন্দ্ৰ বসু হ'ল তেওঁ মানে দেশৰ কাৰণে ভাষণ দিলে মানুহে মানে উলাই আহিলে আৰু মহাত্মা গান্ধীয়ে সেই কথাটো গম পাইছিলে যদি তেনেকুৱা ধৰণৰ কিবা এটা হিংসাত্মক কাৰ্য সংঘটিত হয় ধৰক মানুহক উৎসাহ দি দিলে তেওঁলোকৰ নিজৰ দেশপ্ৰেম জাগি উঠিলে ক'বাত কিবা এটা কৰি দিব হিংসাত্মক কাৰ্য তেতিয়া মানে কংগ্ৰেছৰ প্ৰতিবন্ধকতা আহি যাব সেই কথাটো গান্ধীজীয়ে বাৰুকৈ গম পাইছিলে আৰু সেই কাৰণে সুভাষ চন্দ্ৰ বসুক মানে তেওঁ পুনৰ সভাপতি বা অধ্যক্ষ হোৱাটো বিচাৰা নাছিলে সেই কাৰণে মহাত্মা গান্ধীয়ে সুভাষ চন্দ্ৰ বসুৰ বিপৰীতে পটাবী সীতাৰাময়ক সভাপতি হ'বলৈ কৈছিলে কিন্তু সুভাষ চন্দ্ৰ বসুৱে তেওঁ সভাপতি হ'ব বিচাৰিছিলে আৰু সেইখন অধিৱেশনত অৰ্থাৎ 1939 চনৰ যিখন কংগ্ৰেছৰ অধিৱেশন হৈছিলে সেইখনত প্ৰথমবাৰৰ বাবে নিৰ্বাচন হৈছিলে প্ৰথম সুধিছিলে আপোনালোকে কাক বিচাৰে আপোনালোকে সুভাষ চন্দ্ৰ বসুকে বিচাৰে নে পটাবী সীতাৰাময়কে বিচাৰে তেতিয়া মানে কোনো মাত নামাতিলে কাৰো পক্ষে কাৰণ ভাবিছিলে যে সুভাষ চন্দ্ৰ বসু বুলি ক'লে গান্ধীজীয়ে বেয়া পাব বা পটাবী সীতাৰামন বুলি ক'লে সুভাষ চন্দ্ৰ বসুৱে বেয়া পাব সেইকাৰণে একো কোৱা নহ'লে সেইকাৰণে যিটো এনেকে মানে ভোটদানৰ ব্যৱস্থা গোপন ভোটদানৰ ব্যৱস্থা কৰা হৈছিলে আৰু তাত সুভাষ চন্দ্ৰ বসু জিকিছিলেও জিকি পেলাই তেওঁ সভাপতিও হৈছিলে কিন্তু মহাত্মা গান্ধীয়ে তেওঁক আনি বুজালে যে ক'লে এই কথাটো ভাল নহ'ব যদি কেনেবাকৈ কংগ্ৰেছৰ প্ৰতিবন্ধকতা আহি যায় তেনেহ'লে লগ হ'বলৈ কোনো জেগা নাথাকিব আমি পাইছোৱে 1857 চনত যেতিয়া বিদ্ৰোহ হৈছিলে সেই বিদ্ৰোহৰ সময়ত বহুত ডাঙৰ বিদ্ৰোহ হৈছিলে হেতু মানে গুটেকিটাতকে ভয়ংকৰ বিদ্ৰোহ হৈছিলে 1857 চনত কিন্তু সেই বিদ্ৰোহটো জিকাব নোৱাৰিলে কাৰণ হিংসাৰ আশ্ৰয় ল'লে তাক দমন কৰিবলৈ সহজ ন যদি হিংসাৰ আশ্ৰয় লয় কাৰবাক জেলত ভৰাই থব কাৰবাক হত্যা কৰিব কিন্তু দমন কৰি দিব যদি কংগ্ৰেছৰ ওপৰত প্ৰতিবন্ধকতা আহে তেতিয়া মানুহখিনি লগ হ'বলৈ জেগা নাইকিয়া হ'ব তেতিয়া মানে মই সুভাষ চন্দ্ৰ বসু ক'লে আৰু তোমাৰ মতাদৰ্শ বেলেগ তুমি বেলেগকে মানে নিজে এটা সংগঠন কৰি লোৱা য'ত তুমি নিজৰ কামখিনি ফুলফিল কৰিব পাৰা তুমিতো ইয়াত থাকি এইখিনি কাম ফুলফিল কৰিব পৰা নাই তেতিয়া সুভাষ চন্দ্ৰ বসুৱে দুমাহমান মানে সভাপতি হৈ থাকিলে আৰু তাৰ পাছত তেওঁ পদত্যাগ কৰিলে আৰু পদত্যাগ কৰি পেলাই তেওঁ ফৰৱাৰ্ড ব্লক নামৰ এটা সংস্থা স্থাপন কৰিলে আমি সেইবিলাকৰ বিষয়েটো পঢ়িছিলোঁ ন তেওঁ ফৰৱাৰ্ড ব্লক স্থাপন হ'ল সেইফালে আৰু এইফালে কংগ্ৰেছৰটো সভাপতি পদটো খালী হৈ গ'ল তেতিয়া পটাবী সীতাৰাময়ক সভাপতি হ'বলৈ কৈছিলে কিন্তু তেওঁ নহ'লে আৰু ধৰক তেওঁ এবাৰ হাৰিলে সেইকাৰণে তেওঁ বেয়াও পালে তাৰ পাছত ৰাজেন্দ্ৰ প্ৰসাদ ইয়াৰ সভাপতিত্ব হৈছিলে আৰু সেইকাৰণে সেই সময়টোক ত্ৰিপুৰী সংকট বুলি কোৱা হয় ভাবক মানে সব ফালৰ পৰা হেতু টাইমত প্ৰেছাৰ আছিলে দ্বিতীয় বিশ্বযুদ্ধও হৈছে কংগ্ৰেছৰ নিজৰ মাজত মানে অন্তকন্দল মানে আৰু শেষলৈকে গৈ সেই অধ্যক্ষ পদটো লৈ পেলাই বহুত খোৱা কামোৰাও হৈছিলে তাৰ পাছত 1940 চন হ'ল 1940 চনত মুছলিম লীগৰ মানে বহুত শক্তিশালী হিচাপে কাম কৰিছিলে বহুত এক্টিভ হৈ গৈছিলে সেই সময়ত তেতিয়া মুছলিম লীগৰ যিখন লাহোৰত অধিৱেশন হৈছিলে সেই লাহোৰৰ অধিৱেশনত জিন্নাই সভাপতিত্ব কৰিছিলে আৰু তাতে তেওঁলোকে পৃথক পাকিস্তানৰ দাবী কৰিছিলে 1940 চনৰ যিখন ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশন হৈছিলে তাত সভাপতিত্ব কৰিছিলে আবুল কালাম আজাদে আমি তেওঁৰ বিষয়ে আগতে পাই আহিছো ন 1923 চনতো এবাৰ সভাপতি হৈছিলে আৰু যিটো তেওঁ মানে বহুত কম বয়সত সভাপতিত্ব কৰিছিলে আমি সেই বিষয়ে পঢ়িছোৱে ন আৰু 1940 চনত যেতিয়া তেওঁ সভাপতি হ'ল তেতিয়াৰ পৰা তেওঁ স্থায়ী হৈ আছিল 1946 চনলৈকে তেতিয়াৰ পৰা মানে কোনো ধৰণৰ আকৌ নতুন সভাপতি বা নতুনকৈ বিচৰা এনেকুৱা ধৰণৰ কোনো কথা অহা নাছিলে তেওঁ 1940 চনৰ পৰা 1946 চনলৈকে স্থায়ী হিচাপে সভাপতিত্ব গ্ৰহণ কৰিছিলে কিন্তু 1946 চনত যেতিয়া
মানে ক্ষমতাৰ হস্তান্তৰ কৰা হৈছিলে বা ভাৰতৰ হাতলৈ ক্ষমতা আহিছিলে সেই সময়ত এজন বেলেগ লোকক সভাপতি কৰা হৈছিলে কিন্তু 1946 চনলৈকে তেওঁ আছিলে তাৰ পাছতেই 1946 চনত জে.বি. কৃপলানীক সভাপতিত্ব দিছিলে আৰু ক্ষমতাৰ স্থানান্তৰ কৰিছিলে 1942 চনৰ জাতীয় কংগ্ৰেছৰ অধিৱেশন অনুষ্ঠিত হৈছিলে বম্বাইত আমি সকলোৱে জানোৱে ন 1942 চনৰ 8 আগষ্টৰ পৰা ভাৰত ত্যাগ আন্দোলন হৈছিলে আৰু 1942 চনৰ যিখন কংগ্ৰেছৰ অধিৱেশন হৈছিলে তাতে ভাৰত ত্যাগ আন্দোলনৰ কথা ঘোষণা কৰা হৈছিলে ঠিক আছে কংগ্ৰেছৰ বিষয়ে বহুত লোকে কৈছিলে মানে কংগ্ৰেছ কি বা কংগ্ৰেছৰ লৈ কিছুমান মন্তব্য আগবঢ়াইছিলে ইয়াত মই এড কৰা নাই বাৰু আপোনালোকে সেইখিনি মই কৈ দিছো এবাৰ শুনি ল'ব লৰ্ড ডাফৰিন যিজন মানে কংগ্ৰেছ প্ৰতিষ্ঠাৰ সময়ত আছিলে গভৰ্ণৰ তেওঁ কৈছিলে কংগ্ৰেছ এমুঠি মানুহৰ সংগঠন মানে কেইজনমান মানুহ লগ লাগি এটা গোট হৈছে আমি তাক ভয় কৰিবলগীয়া নাই প্ৰথম কংগ্ৰেছ স্থাপন কৰি মানে তেওঁলোকে অলপ ভয়ও খাইছিলে তাৰ পিছত লৰ্ড কাৰ্জন নামৰ যিজন গভৰ্ণৰ আহিছিলে তেওঁ কংগ্ৰেছৰ বিষয়ে কৈছিলে কাৰণ তেওঁ সময়ত কংগ্ৰেছ বিভাজন হৈছিলে আৰু তেওঁ মনে পানে বিচাৰিছিলে কংগ্ৰেছ বিভাজন হওক বা কংগ্ৰেছ ধ্বংস হওক আৰু সেই কাৰণে তেওঁ কৈছিলে কংগ্ৰেছে এতিয়া মানে শেষ উশাহ লৈ আছে তেওঁক মই মৰাত সহায় কৰিব পাৰিলে ভাল পাওঁ তেনেদৰে বংকিম চন্দ্ৰ চেটাৰ্জীয়ে কৈছিলে কংগ্ৰেছত মানুহ পদৰ কাৰণে লোভিয়া লালা লাজপত ৰায়ে কৈছিলে কংগ্ৰেছ শিক্ষিত লোকৰ এখন মেলা কংগ্ৰেছ 3 দিনৰ এটা তামাচা হেতু অশ্ৰেণীয়ে কৈছিলে কংগ্ৰেছে কেৱল মিনতি কৰে হেতু কৈছিলে বিপিন চন্দ্ৰ পালে তাৰ পিছত কৈছিলে ফিৰোজ শাহ মেহতাই কংগ্ৰেছৰ কথাই গোটেই দেশৰ কথা নহয় মহাত্মা গান্ধীয়ে কৈছিলে মই দেশৰ এমুঠি বালিয়ে কংগ্ৰেছতকৈ এটা ডাঙৰ সংগঠন গঠন কৰিব পাৰো যেতিয়া মানে ভাৰত ত্যাগ আন্দোলনৰ সময় হৈছিলে সেই সময়ত জৱাহৰলাল নেহৰুৱে মানে আন্দোলনটো কৰিবলৈ ষ্টাৰ্ট কৰিবলৈ ইচ্ছা কৰা নাছিল আৰু তেতিয়া কৈছিলে যে কংগ্ৰেছৰ নিচিনা মই এটা ডাঙৰ সংগঠন খুলিব পাৰো বুলি মহাত্মা গান্ধীয়ে কৈছিলে তাৰ পিছত অৰবিন্দ ঘোষে কৈছিলে কংগ্ৰেছ ভিক্ষা খোজা এটা সংগঠন মহাত্মা গান্ধীয়ে আকৌ কৈছিলে কংগ্ৰেছক এতিয়া শেষ কৰি দিব লাগে যেতিয়া ভাৰত স্বাধীন হ'ল তাৰ পিছত কংগ্ৰেছ মানে নাইকিয়া কৰি দিব লাগে বুলি কৈছিলে কিন্তু হেতু নহলে আৰু হেতু নোহোৱাৰ কাৰণে বহুত ভালো হ'ল বাৰু তেতিয়া নহলে নেতৃত্ব দিবলৈ কোনো নাথাকিলেহেঁতেন এফালে মহাত্মা গান্ধীকো গুলিয়াই হত্যা কৰা হ'ল তেনেকৈ বহুত মানুহ সেই সময়ত মৃত্যু হ'ল নেতৃত্বত থকা ঠিক আছে আজিৰ ইম্পৰ্টেণ্ট কেইটা এবাৰ চাই লওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ গঠন কৰিছিলে এলেন অক্টেভিয়ান হিউম ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমখন অধিৱেশন হৈছিলে 1885 চনৰ 28 ডিচেম্বৰৰ পৰা 31 ডিচেম্বৰলৈ এখন অনুষ্ঠিত হৈছিলে বম্বেত গোকুলদাস তেজপাল সংস্কৃত মহাবিদ্যালয়ত ভাইচৰ আছিলে লৰ্ড ডাফৰিন কংগ্ৰেছৰ প্ৰথম অধিৱেশনখনত সম্পাদক হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিলে এলেন অক্টেভিয়ান হিউম সভাপতিৰ আসনত আছিলে উমেশ চন্দ্ৰ বেনাৰ্জী ইয়াত 72 জন লোকে প্ৰতিনিধিত্ব কৰিছিলে তাৰ পাছত আহিলে 1894 চনৰ জাতীয় কংগ্ৰেছৰ অধিৱেশন এখন হৈছিলে কলকাতাত ইয়াত সভাপতিত্ব কৰিছিলে দাদাভাই নৰাজীয়ে যিজন পাৰ্চী ধৰ্মৰ লোক আছিলে তেওঁ তিনিবাৰ কংগ্ৰেছৰ অধিৱেশনত অধ্যক্ষতা কৰিছিলে প্ৰথমখন 1886 চনত 1893 চনত আৰু 1806 চনত 1887 চনৰ জাতীয় কংগ্ৰেছৰ অধিৱেশন সেইখন হৈছিলে মাদ্ৰাছত আৰু ইয়াত সভাপতিত্ব কৰিছিলে বদৰুদ্দিন তৈয়দে আৰু তেওঁ প্ৰথম মুছলিম অধ্যক্ষ আছিলে চতুৰ্থ অধিৱেশনখন হৈছিলে 1888 চনত এখন হৈছিলে এলাহাবাদত আৰু ইয়াত সভাপতিত্ব কৰিছিলে জৰ্জ উইল যিজন ইংৰাজৰ প্ৰথম অধ্যক্ষ আছিলে তাৰ পাছত 1898 চনৰ জাতীয় কংগ্ৰেছৰ অধিৱেশন সেইখন হৈছিলে বম্বাইত আৰু ইয়াত সভাপতিত্ব কৰিছিলে উইলিয়াম এবেডাৰবনে তাৰ পাছত 1898 চনৰ কংগ্ৰেছৰ অধিৱেশন অনুষ্ঠিত হৈছিলে কলকাতাত আৰু ইয়াত সভাপতিত্ব কৰিছিলে ফিৰোজ শাহ মেহতাই 1896 চনৰ জাতীয় কংগ্ৰেছৰ অধিৱেশন এখনত পোনপ্ৰথমবাৰৰ বাবে বন্দে মাতৰম গীতটো গোৱা হৈছিলে যিটো বংকিম চন্দ্ৰ চেটাৰ্জীৰ আনন্দমন নামৰ কিতাপখনৰ পৰা লোৱা হৈছিলে আৰু ইয়াত দাদাভাই নৰজীয়ে ডেইন অফ ৱেলথ অৰ্থাৎ ধন নিষ্কাশনৰ সিদ্ধান্ত দিছিলে 1905 চনৰ জাতীয় কংগ্ৰেছৰ অধিৱেশন 1905 চনৰ জাতীয় কংগ্ৰেছৰ অধিৱেশন অনুষ্ঠিত হৈছিলে উত্তৰ প্ৰদেশৰ বাৰাণসীত ইয়াত সভাপতিত্ব কৰিছিলে গোপাল কৃষ্ণ গোখলে যিজন মহাত্মা গান্ধীৰ গুৰু আছিলে আৰু ইয়াতেই স্বদেশী আন্দোলনৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিলে 1906 চনৰ জাতীয় কংগ্ৰেছৰ অধিৱেশন অনুষ্ঠিত হৈছিলে কলকাতাত ইয়াত সভাপতিত্ব কৰিছিলে দাদাভাই নৰজীয়ে আৰু এই যিখন কংগ্ৰেছৰ অধিৱেশন আছিলে সেই অধিৱেশনখনতে পোনপ্ৰথমবাৰৰ বাবে দাদাভাই নৰজীয়ে স্বৰাজ শব্দটো উল্লেখ কৰিছিলে পোনপ্ৰথমবাৰৰ বাবে দাদাভাই নৰজীয়ে স্বৰাজ শব্দটো উল্লেখ কৰিছিলে 1907 চনৰ জাতীয় কংগ্ৰেছৰ অধিৱেশন 1907 চনৰ জাতীয় কংগ্ৰেছৰ অধিৱেশন অনুষ্ঠিত হৈছিলে চুৰাটত আৰু ইয়াতে কংগ্ৰেছৰ বিভাজন হৈছিলে এটা গৰম দল আৰু নৰম দল হিচাপে কংগ্ৰেছক বিভাজন কৰি দিয়া হৈছিলে 1911 চনৰ জাতীয় কংগ্ৰেছৰ অধিৱেশন অনুষ্ঠিত হৈছিলে কলকাতাত আৰু ইয়াত পোনপ্ৰথমবাৰৰ বাবে জনগণ মন গীতটো গোৱা হৈছিলে আৰু ইয়াত সভাপতিত্ব কৰিছিলে বিখন নাৰায়ণ ধৰে সেই সময়তেই বংগ বিভাজনটো উঠাই লোৱা হৈছিলে বুলি ঘোষণা কৰা হৈছিলে 1916 চনৰ জাতীয় কংগ্ৰেছৰ অধিৱেশন এখন হৈছিলে লক্ষ্ণৌত সভাপতিত্ব কৰিছিলে অম্বিকা চন্দ্ৰ মজুমদাৰে আৰু এই অধিৱেশনখনতে পোনপ্ৰথমবাৰৰ বাবে মহাত্মা গান্ধীয়ে অংশগ্ৰহণ কৰিছিলে ইয়াত গৰম দল নৰম দল আৰু মুছলিম লীগক লগাই দিয়া হৈছিল 1917 চনৰ জাতীয় কংগ্ৰেছৰ অধিৱেশন অনুষ্ঠিত হৈছিলে কলকাতাত আৰু ইয়াত সভাপতিত্ব কৰিছিলে এনি বেচান্তে আৰু তেওঁ প্ৰথম মহিলা অধ্যক্ষ আছিলে যিয়ে কংগ্ৰেছৰ অধিৱেশনত অধ্যক্ষতা কৰিছিলে এই অধিৱেশনখনত
তিৰংগা পতাকা গ্ৰহণ কৰা হৈছিলে তাৰপিছত আহিলে 1918 চনৰ জাতীয় কংগ্ৰেছৰ অধিৱেশন সেই অধিৱেশনৰ সভাপতিত্ব কৰিছিলে মদন মোহন মালবীয় কিন্তু সেই সময়ত গৰম দল আৰু নৰম দলৰ পুনৰ বিভাজন হয় আৰু তেওঁলোকৰ মাজত মতবিভেদ আহে ফলত পুনৰ এখন বিশেষ অধিৱেশনৰ আহ্বান কৰা হৈছিলে আৰু তাত সভাপতিত্ব কৰিছিলে হাছান ইমানে ইয়াত মানে এই সময়খিনিত দুবাৰ অধিৱেশন হৈছিলে প্ৰথম মদন মোহন মালবীয় সভাপতিত্ব কৰিছিলে আৰু পাছত হাছান ইমানে ইয়াত সভাপতিত্ব কৰিছিলে 1920 চনৰ জাতীয় কংগ্ৰেছৰ অধিৱেশন 1920 চনতো দুবাৰ অধিৱেশন হৈছিলে এবাৰ অসহযোগ আন্দোলনৰ কথা আলোচনা কৰা হৈছিলে আৰু পাছৰবাৰ যিখন অধিৱেশন হৈছিলে তাত অসহযোগ আন্দোলনৰ প্ৰস্তাৱ গৃহীত কৰা হৈছিলে ইয়াত অধ্যক্ষতা কৰিছিলে লালা লাজপত ৰায় যেতিয়া চৌৰি চৌৰাৰ ঘটনাৰ পাছত মহাত্মা গান্ধীয়ে অসহযোগ আন্দোলন বন্ধ কৰি দিছিলে আৰু তাৰ পাছতেই এই অধিৱেশনখন হৈছিলে সেইখনত সভাপতিত্ব কৰিছিলে চিত্তৰঞ্জন দাসে আৰু তাতেই উল্লেখ কৰা হৈছিলে যে কংগ্ৰেছে পৰিৱৰ্তনশীল আৰু অপৰিৱৰ্তনশীল দুটা ভাগত ভাগ হ'ব যিসকলে পৰিৱৰ্তনশীল বিচাৰিব সেইসকল পৰিৱৰ্তনশীল আৰু যিসকলে পৰিৱৰ্তন নিবিচাৰে বা আগৰ দৰে চলি আহিছে হ'ব অপৰিৱৰ্তনশীল আৰু সেই অধিৱেশনখনৰ সিদ্ধান্ত অনুসৰি 1 জানুৱাৰী 1923 চনত মতিলাল নেহৰু আৰু চিত্তৰঞ্জন দাসৰ নেতৃত্বত স্বৰাজ দল গঠন হৈছিলে আৰু তাৰ অধ্যক্ষতা কৰিছিলে বিঠল ভাই পাটেলে আৰু শেষত অৱশ্যে 1927 চনত তেওঁলোকক পুনৰ মিলাই দিয়া হয় এই বিভাজনটো কংগ্ৰেছৰ পূৰ্ণ বিভাজন বুলি কোৱা নহয় এটো সাংকেতিক বিভাজন বুলিহে কোৱা হয় 1923 চনৰ জাতীয় কংগ্ৰেছৰ অধিৱেশন অনুষ্ঠিত হৈছিলে দিল্লীত আৰু ইয়াত অধ্যক্ষতা কৰিছিলে আবুল কালাম আজাদে আৰু তেওঁ সকলোতকৈ সৰু মানে বা কম বয়সত কংগ্ৰেছৰ অধ্যক্ষতা কৰিছিলে 1924 চনত কংগ্ৰেছৰ অধিৱেশন হৈছিলে বেলগামত আৰু এইখনত মহাত্মা গান্ধীয়ে অধ্যক্ষতা কৰিছিলে যিখন মহাত্মা গান্ধীয়ে অধ্যক্ষতা কৰা একমাত্ৰ অধিৱেশন আছিল 1925 চনৰ জাতীয় কংগ্ৰেছৰ অধিৱেশন সেইখন অনুষ্ঠিত হৈছিলে কানপুৰত আৰু ইয়াত সভাপতিত্ব কৰিছিলে সৰোজিনী নাইডুৱে ইয়াৰ আগতে এনি বেসান্তে 1917 চনত মহিলা অধ্যক্ষ হিচাপে অধ্যক্ষতা কৰিছিলে কিন্তু তেওঁ ভাৰতীয় নাছিলে আৰু সৰোজিনী নাইডু প্ৰথম ভাৰতীয় মহিলা অধ্যক্ষ আছিল 1926 চনত জাতীয় কংগ্ৰেছৰ অধিৱেশন অনুষ্ঠিত হৈছিলে আমাৰ গুৱাহাটীৰ পাণ্ডুত আৰু ইয়াত অধ্যক্ষতা কৰিছিলে শ্ৰীনিবাস আয়েংগাৰে এখনখনতে কংগ্ৰেছৰ লোকসকলে খাদীৰ পোছাক পিন্ধাটো বাধ্যতামূলক কৰিছিলে সেই সময়ত অসমৰ জাতীয় কংগ্ৰেছৰ সভাপতি আছিল তৰুণৰাম ডেকা 1927 চনৰ জাতীয় কংগ্ৰেছৰ অধিৱেশন অনুষ্ঠিত হৈছিলে মাদ্ৰাছত ইয়াত সভাপতিত্ব কৰিছিলে মুফতা আহমেদ আনচাৰীয়ে এই অধিৱেশনখনতে সাইমন কমিছনৰ বিৰোধিতা কৰা হৈছিলে 1929 চনৰ কংগ্ৰেছৰ অধিৱেশন অনুষ্ঠিত হৈছিলে লাহোৰত ইয়াত সভাপতিত্ব কৰিছিলে পণ্ডিত জৱাহৰলাল নেহৰু আৰু এই অধিৱেশনখনতে পূৰ্ণ স্বৰাজৰ ঘোষণাপত্ৰ গৃহীত কৰা হৈছিলে 1931 চনৰ জাতীয় কংগ্ৰেছৰ অধিৱেশন অনুষ্ঠিত হৈছিলে কাঞ্চিত আৰু এই অধিৱেশনৰ সভাপতিত্ব কৰিছিলে চৰ্দাৰ বল্লভভাই পেটেল এই অধিৱেশনখনতে মহাত্মা গান্ধী আৰু ইৰবিনৰ মাজত এখন চুক্তি স্বাক্ষৰ কৰা হৈছিলে যিখন গান্ধী ইৰবিন চুক্তি বুলি কোৱা হয় আৰু মহাত্মা গান্ধীয়ে সবিনয় অৱজ্ঞা আন্দোলন সেইখিনিতে সমাপ্ত কৰিবলগীয়া হৈছিলে আৰু তেওঁ ঘূৰণীয়া মেচনত অংশগ্ৰহণ কৰিবলৈ ইংলেণ্ডলৈ যাবলগীয়া হৈছিলে এই অধিৱেশনখনতে মৌলিক অধিকাৰৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিলে 1937 চনৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশন অনুষ্ঠিত হৈছিলে ফেজপুৰত আৰু যিটো গাঁৱত অনুষ্ঠিত হোৱা একমাত্ৰ অধিৱেশন আছিলে 1938 চনত কংগ্ৰেছৰ অধিৱেশন অনুষ্ঠিত হৈছিলে হৰিপুৰাত সভাপতিত্ব কৰিছিলে নেতাজী সুভাষ চন্দ্ৰ বসুৱে 1929 চনৰ জাতীয় কংগ্ৰেছৰ অধিৱেশন অনুষ্ঠিত হৈছিলে ত্ৰিপুৰীত আৰু সেই সময়খিনিক ত্ৰিপুৰীৰ সংকট বুলি কোৱা হয় তাত প্ৰথম অৱস্থাত সুভাষ চন্দ্ৰ বসুৱে সভাপতিত্ব কৰিছিলে কিন্তু তেওঁ দুমাহৰ পাছত পদত্যাগ কৰে আৰু পদত্যাগ কৰাৰ পাছত ৰাজেন্দ্ৰ প্ৰসাদে তাৰ সভাপতিত্ব কৰিছিলে এইখন এখন একমাত্ৰ অধিৱেশন যিখনত ভোটৰ দ্বাৰা তেওঁলোকৰ অধ্যক্ষ নিৰ্বাচন কৰা হৈছিলে 1940 চনৰ পৰা 1946 চনলৈকে জাতীয় কংগ্ৰেছৰ সভাপতি হৈ আছিল আবুল কালাম আজাদ তেওঁ তেতিয়াৰ পৰা স্থায়ী অধ্যক্ষ হিচাপে নিযুক্তি পাইছিলে 1942 চনৰ জাতীয় কংগ্ৰেছৰ অধিৱেশন অনুষ্ঠিত হৈছিলে বম্বাইত আৰু সেই অধিৱেশনখনতেই ভাৰতীয় আন্দোলনৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিলে যেতিয়া 1946 চন হৈছিলে যেতিয়া ক্ষমতাৰ হস্তান্তৰ কৰাৰ কথা আহি পৰিছিলে তেতিয়া কংগ্ৰেছৰ সভাপতিত্ব কৰিছিলে জে বি কৃপালনীয়ে ঠিক আছে আজিলৈ ইমানতে এৰিছো অন্য এটা ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে